মইতো সেইটো খুবেই ভাল পাইছোঁ কাৰণ বিশ্বৰ লগত আমাৰ অসমতো বা গুৱাহাটীত সেনেকুৱা এটা এয়াৰপৰ্ট হোৱাৰ কাৰণে মই সঁচাকৈয়ে বহুত সুখী সেইকাৰণে মই আৰু ইয়াতকৈ আৰু কি ক'ম কাৰণ আমি বিমানবন্দৰত নুঠিব পাৰোঁ কিন্তু এইটো বিশ্বৰ ওপৰত ফেৰ মাৰিব পৰা এটা বন্দৰ হৈছে সেইবিলাকচোন ভালেই হৈছে সত্ৰৰ মাটি বহুত বেদখল কৰিছে যিটো বেলেগ চৰকাৰে বহুত দিনত কৰিব পৰা নাছিল বৰণ আমাৰ তাত থিতাপিয়ে লৈছিল বেলেগ চৰকাৰৰ দিনত এতিয়া যেনেকুৱা আগৰ দিনত যেনেকুৱা হৈ আছিল বিমানবন্দৰ এতিয়া আমাৰ বিজেপি চৰকাৰ অহাৰ পিছৰ পৰা আমাৰ বিমানবন্দৰটো এতিয়া ডাঙৰ হ'ল বিমানবন্দৰৰ বিষয়ে বহুত তেখেতক আমাৰ বিজেপি চৰকাৰক ধন্যবাদ দি আছে প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিছিল আমাৰ মানে বিজেপি চৰকাৰক তেওঁলোকে বহুত ধন্যবাদ দিছে চৰকাৰ দিনত লুণ্ঠন হৈছিলে চাকৰি লোনত টকা হেৰিয়ত লুণ্ঠন হৈছিলে তেওঁলোকে চাকৰি দিব পৰা নাছিলে আমাৰ বিজেপি চৰকাৰৰ ফালৰ পৰা বহুত চাকৰি নিবনুৱা ল'ৰা ছোৱালী ঘোচ নোহোৱাকৈ চাকৰি বহুত পাইছে সেইটোকে আমাক বিজেপি চৰকাৰে আমাৰ ভাল এতিয়া ধৰক আমাৰ বৰদোৱা যিটো সত্ৰখন আছে তাতে যিমান মুছলমান মানুহবিলাক আমাৰ বেদখল কৰি সত্ৰ মাটিখিনি ৰাখিছিলে আৰু যেনিবা এতিয়া আমাৰ বৰপেটা সত্ৰখনতো বেদখলকাৰী যিমান মুছলিম মানুহ সোমাই আছিলে মানে আমাৰ সত্ৰ মাটিতে বহি আছিলে তেওঁলোকক উঠাই বহুত ভাল কাম কৰিছে চৰকাৰে চৰকাৰী ভূমিটো দখল কৰি থকাবোৰ মুক্ত কৰিলে আৰু যি ফৰেষ্ট লাইনত বহিছিলে ফৰেষ্ট লাইনৰ মানুহবিলাকক উঠাই পেলাই বহুত ভাল কাম কৰিছে এতিয়া বিজেপি চৰকাৰে এই ধ্ৰুপদী আমাৰ অসমীয়া ভাষাটো তেওঁলোকে মৰ্যাদা কৰিছে আগত যেতিয়া কংগ্ৰেছ চৰকাৰ দিনত আছিলে এইবাৰ ৰক্তাক্ত হৈ আছিলে ধুনীয়া তেওঁলোকৰ দিনত উগ্ৰপন্থী আছিল এতিয়া আমাৰ বিজেপি চৰকাৰ দিনত কোনো গুণ্ডা উগ্ৰপন্থী কোনো নাইকিয়া এতিয়া আমাৰ এতিয়া ধৰক এজনী মহিলা ধুনীয়াকৈ বাহিৰত ঘূৰিব যাব পাৰে আমিও এতিয়া বেপাৰ কৰি বহেগা আগতে আমি বেপাৰ কৰি আছিলোঁ বেপাৰ কৰি থাকোঁতে এই পইচা দে দাদাগিৰি কৰি 10-20 টকা খুজিছিলে 50 টকা খুজিছিলে এতিয়া সেইবিলাক দিন নোহোৱা হৈ গ'ল আমিতো ধৰক আমি বিজেপি চৰকাৰকে বিচাৰোঁ কাৰণ কেলৈ বিজেপি চৰকাৰখনৰ কাৰণে আজি আমি ইমান এটা মানে চবফালে সুবিধা পাইছোঁ তাৰোপৰি আজি বিজেপি চৰকাৰখন হোৱাৰ কাৰণে মানে আমি কি ক'ম মানে আজি মহিলা উদ্যমিতা আঁচনি পাইছে আমাৰ মহিলাবিলাকে অৰুণোদয় আঁচনি পাইছে সেইটো কাৰণে আমি বিজেপি চৰকাৰখনকে ইয়াতকৈ আৰু আমাৰ মানে আমি বহুত সুখী অনুভৱ কৰোঁ যে আমাৰ লেখীয়া গুৱাহাটী লেখীয়া জেগা এটাত আমাৰ বাঁহেৰে নিৰ্মাণ এটা হেৰি হৈছে বিমানবন্দৰ হৈছে তাৰ কাৰণে আমি বহুত সুখ অনুভৱ কৰোঁ হয় প্ৰধানমন্ত্ৰীও আহি মুকলি কৰিছে আৰু প্ৰধানমন্ত্ৰী মহোদয়কো বহুত বহুত ধন্যবাদ দিছোঁ আমি বিজেপি চৰকাৰ দিনতহে হৈছে আজি অতদিন কংগ্ৰেছ চৰকাৰ আছিলে কিন্তু একো আমাৰ উন্নয়ন একো হোৱা নাছিলে আজি বিজেপি চৰকাৰ দিনতে আমাৰ বহুত উন্নয়ন হৈছে এনেকুৱা এটা আমি বিমানবন্দৰ পাইছোঁ বহুত সুখী আমি যি স্বচ্ছ আৰু নিকাভাৱে আমাৰ আজি ইমান ল'ৰা ছোৱালী আজি চাকৰি পাইছে আগতে বহুতো শিক্ষিত ল'ৰা ছোৱালীয়ে ঘৰত বহি আছিলে ধৰক পইচা নহ'লে তেওঁলোকে চাকৰি নাপায় আজি আমাৰ এই বিজেপি চৰকাৰখনৰ দিনত মানে ইমান স্বচ্ছতাৰে চাকৰি পাইছে মানে যোগ্যতা সহকাৰে চাকৰি পাইছে মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াক বহুত বহুত ধন্যবাদ জনাইছোঁ যাতে পিছলৈ আৰু নিবনুৱা ল'ৰা ছোৱালীক ভাল সংস্থাপন দিয়ে চাকৰি দিয়ে আজি আমাৰ ধৰক সত্ৰ নামঘৰ চামঘৰ গোটেইবিলাক আমাৰ মন্দিৰবিলাক চব বেদখলকাৰী আজি আপোনাৰ দখল কৰি আছিলে আজি সেই চব দখলমুক্ত হ'ল সেইটো কাৰণে খুব ভাল লাগিছে ধৰক মানে এতিয়া আজি বৰদোৱাৰ সত্ৰৰ সেইফালে গোটেইবোৰ আপোনাৰ বিদেশী তেওঁলোকক আজি মানে গোটেইখিনি বিদেশী মুক্ত কৰিছে সেইটো কাৰণে বহুত মানে ধন্যবাদ জনাইছোঁ আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক এই ভাষাটো আমাৰ বিজেপি চৰকাৰ দিনতে আজি স্বীকৃতি পাইছে যে আমাৰ ধ্ৰুপদী ভাষাৰ স্বীকৃতি পাইছে তাৰ কাৰণে আমি বহুত মানে সুখ অনুভৱ কৰিছোঁ আৰু আজিৰ দিনত আমি এতিয়া ধৰক এনেকুৱা এটা হেৰি কৰিছোঁ কাৰণ কেলৈ কংগ্ৰেছৰ দিনত আমি ধৰক ক'তো ওলাই যাব নোৱাৰিছিলোঁ ঘৰলৈ আহিবনে নাহে সকলোৱে মানে চিন্তা কৰি আছিলে যে ওলাই যোৱাৰ লগে লগে তেওঁ কেতিয়া ঘৰত আহি পায় ধৰক গৈ ক'ত বা কি হয় কিন্তু আজি আমাৰ বিজেপি চৰকাৰৰ দিনত আমি একদম নিজ স্বাধীনমতে মুক্তমতে আমি ঘূৰিবলৈ পাইছোঁ হেৰি কৰিছোঁ আমি চিন্তা কৰিবলগীয়া হোৱা নাই যেন মানুহজনে ভালে কুশলে ঘৰলৈ আহি পাইছে বা মোৰ ভাইটিটোৱে আজি ভালে কুশলে ঘৰলৈ আহি পাইছে চৰকাৰখনে সেইকাৰণে বহুত বহুত ধন্যবাদ জনাইছোঁ আমাৰ বিজেপি চৰকাৰ দিনতে আজি বহুত মানে হেৰিবিলাক ধৰক আমাৰ তৰুণ গগৈ প্ৰয়াত আমাৰ তৰুণ গগৈ যেতিয়া আছিলে মুখ্যমন্ত্ৰী যেতিয়া আছিলে এতিয়া তেখেতৰ পুতেক হ'ল এজন নেতা তেনেকৈ ধৰক আমাৰ বিজেপি হেৰিয়ত তেনেকুৱা ধৰক কাৰোবাৰ আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধৰক তেওঁ এজন হ'ল মুখ্যমন্ত্ৰী কিন্তু তেওঁৰ ল'ৰা এজন নেতা হ'ব নোৱাৰে আমাৰ ইয়াত সকলোৱে হ'ব পাৰে যোগ্যতা সহকাৰে সকলোৱে সাধাৰণ ঘৰৰ মানুহেও ৰাজনীতি কৰিব পাৰে পইচা নোহোৱাকৈ ধুনীয়াকৈ মানে পূৰা সুন্দৰভাৱে দিছে দুখীয়া ঘৰত মানে যিবিলাক ঘৰত মানে ধৰক
এটা চাকৰিৰ কাৰণে মানে বহুত মানে তেখেতসকলে মানে বহুত মানে অভিযোগত আছিলে। কিছুমান দুখীয়া মানুহৰ সেই অভিযোগটো এতিয়া নাইকিয়া কৰি আছে ছাৰে মামাই। তাৰ কাৰণে আমি বহুত আনন্দিত আৰু সেইটো নাইকিয়া হৈ গ'ল। টকা নিদিলেও মানে ধুনীয়াকৈ যদি মানে পঢ়া শুনা ল'ৰা ছোৱালী ঘৰত আছে তেওঁ মানে ধুনীয়াকৈ চাকৰি এটা ল'ব পৰা মানে হৈছে আৰু এতিয়া তাৰ কাৰণে কিমান ভাল লাগিছে। এতিয়া বৰদোৱাৰ সেইদিনা গৈছোঁ মানে যিখন পাৰ্ক বনাইছে ইমান ভাল লাগিছে গৈ কিনে মানে কি ক'ম আৰু মানে ক'ব মানে ভাষা নাই আৰু সেইটো মানে কিমান মানে বেদখল কৰি আছিলে সেইবিলাক ছাৰে সেইবিলাক গোটেই মুক্ত কৰি দিলে আৰু বেলেগ বেলেগ জেগাতো আছে মানে সেইবিলাকো ছাৰে লাহে লাহে মুক্ত কৰি আছে। তাৰ কাৰণে আমি বহুত মানে আনন্দিত হৈ আছোঁ আৰু মানে কংগ্ৰেছৰ দিনত মানে কৈছোঁৱে দেখোন অ'ত বোমা ওলাব নোৱাৰি মানে এটা মানে ভয় ভাৱত ওলাব লগা হৈছিলে। সেই ভয় ভাৱটো এতিয়া নাইকিয়া হৈছে আৰু আমাৰ মনৰ পৰা ৰাতি মানে যিমান দেৰিলৈকে থাকিলেও আমাক মানে ভয় নালাগে। আগতে হয়তো ৰাতি অকণমান ওলাবৰ কাৰণে ভয় লাগিছিলে ক'ৰবাত কিবা হ'ব ক'ৰবাত কিবা কৰিব মানে ক'ৰবাত মানে ধৰিব আৰু কোনোবাই এনেকুৱা মানে আছিলে আৰু মহিলাখিনিয়ে হওক বা ছোৱালীয়ে হওক ওলাব পৰা নাছিলে। এতিয়া সেইখিনি মানে ভয় নাইকিয়া হৈ গ'ল। আগৰ সময়ত কংগ্ৰেছ চৰকাৰৰ দিনত আমি যেতিয়া সৰু আছিলোঁ আজি 10 বছৰ আগত যেতিয়া কংগ্ৰেছ চৰকাৰ আছিল 15 আগষ্ট হওক 26 জানুৱাৰী হওক এনেকুৱা দিনত আমাক ঘৰৰ পৰা ওলাই যাব দিবলৈ মা দেউতাহঁতক ভয় কৰিছিল। কিয় কেতিয়া বোম ব্লাষ্ট হয় কি হয় একো মানে ঠিকে নাছিল। যেনেকৈ ধেমাজিত বোম ব্লাষ্ট হৈছিল এনেকুৱা ভয় কৰিছিল। কিন্তু আজি বিজেপি চৰকাৰৰ দিনত এই 10 বছৰত এনেকুৱা কোনো ঘটনা অসমত হোৱা নাই বা এনেকুৱা পৰিৱেশ এতিয়া অসমত নাই। এতিয়া সকলোৱে নিৰ্ভয়ে ঘৰৰ পৰা ওলাই আহিব পাৰে। 15 আগষ্ট 26 জানুৱাৰী এনেকুৱা দিনতো ধুনীয়াকৈ অসমত পালন কৰে মানুহে। সৰু ল'ৰা ছোৱালী আজিকালি এনেকুৱা এটা পৰিৱেশ দেখা নাই অসমত। আগতে যেনেকুৱা এটা সন্ত্ৰাসবাদৰ পৰিৱেশ আছিল সেনেকুৱা আজিকালি পৰিৱেশ নাই। যেতিয়া মানুহে নিৰ্ভয়ে ঘৰৰ পৰা ওলাব পাৰে। এই মুহূৰ্তত আমি আজি অসমৰ বাসিন্দা হিচাপে সকলোতকৈ আনন্দিত যে আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমখনে এক নতুন শিখৰত আৰোহণ কৰিছে। এইটো খুব ভাল লগা কথা। আজি যদি আমি উত্তৰ পূবৰ দুৱাৰমুখ গুৱাহাটীৰ কথা কওঁ, গুৱাহাটীত যি আমাৰ এটা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ নতুন এয়াৰপৰ্টৰ যিটো টাৰ্মিনাছ যিটো মুকলি কৰা হ'ল, যিটোৱে অসমখনক নতুনকৈ বহিৰ্বিশ্বৰ লগত চিনাকি কৰি দিছে। ইমান আটক ধুনীয়াকৈ নিৰ্মাণ কৰি উলিওৱা হৈছে আৰু সকলো ৰাইজে আদৰি লৈছে। ইমান সুন্দৰ এটা এয়াৰপৰ্ট এটা বনাই দিছে আৰু বিভিন্ন ঠাইত মানে যিবিলাক মাটি বেদখল হৈছিল, যিটো কথাই আমাক সঁচাকৈ আজিৰ দিনত ভাবিবলৈ বাধ্য কৰিছে যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এক সাহসিক পদক্ষেপ লৈছে আৰু প্ৰায় 1.5 লাখ বিঘা ভূমি বেদখলকাৰীৰ হাতৰ পৰা মুক্ত কৰিছে। আৰু মুক্ত কৰাই নহয়, সেই বেদখলৰ পৰা মুক্ত কৰা মাটিত অসমীয়া জাতিৰ পৰিচয় শংকৰদেৱৰ জন্ম যিটো স্থান বটদ্ৰৱা থান, এই বটদ্ৰৱা থানখন পুনৰ নিৰ্মাণ কৰি বিশ্বৰ সন্মুখত চিনাকি কৰাই দিছে। আৰু অজস্ৰ ভূমিত নতুনকৈ বননীকৰণৰ কাম হৈছে যাতে আমাৰ যিটো ইক' ছিষ্টেম সেইটো যাতে ঠিকে থাকে। আৰু সৰ্বসাধাৰণ ৰাইজৰ মাজত ঘূৰোঁতে আমি সততে শুনা এটা কথা হৈছে, য'ত ৰাইজে এই কথাটোত যথেষ্ট এপ্ৰিচিয়েট কৰে। এই কথাটো হৈছে কি যে অসমত প্ৰায় 1,65,000 চাকৰি বিগত সময়ছোৱাত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ যুৱক যুৱতীক দিছে আৰু এই চাকৰি দুৰ্নীতি মুক্ত কৰি দিয়াটো তেখেতৰ এটা বৃহৎ সফলতা বুলি মই অনুভৱ কৰোঁ। কোনো যুৱক যুৱতীয়ে টকা পইচা দি পেলাই চাকৰি ল'ব লগা হোৱা নাই। এতিয়া আমি যদি চাওঁ, আগত কংগ্ৰেছৰ চৰকাৰ আছিল, কংগ্ৰেছ দলেও প্ৰায় 15 বছৰ চাকৰি কৰিছে। যিটো অৰাজক ব্যৱস্থা আছিল, সৰু সুৰা আঁচনি পাব লাগিলেও আমাৰ দুখীয়া মানুহে তাত মধ্যভোগীক পইচা দি পেলাই সেই আঁচনিবিলাক ল'ব লাগে। চাকৰিৰ ক্ষেত্ৰততো কিমান ব্যাপক দুৰ্নীতি হৈছে আৰু এইলৈ বিভিন্ন ধৰণৰ আইনী মেৰপচো চলি আছে, সকলোৱে জানে। সেই পৰিস্থিতিৰ পৰা অসমখনক মুক্ত কৰাত আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ইয়াৰ পৰা কৃতজ্ঞতা জনাইছোঁ আৰু আশা ৰাখিছোঁ যে আগন্তুক দিনত পুনৰ তেখেতে চৰকাৰ গঠন কৰি অসমখনক আৰু আগুৱাই। বৰ্তমান চৰকাৰৰ দিনত আমি কিছুমান এনেকুৱা ধৰণৰ অগতানুগতিক কাম কৰা দেখা পাইছোঁ। তাৰে ভিতৰত কেইটামান কাম এনেকুৱা হৈছে যে বিহুটো বিশ্ব দৰবাৰত লৈ গৈছে, ঝুমুৰ নৃত্য লৈ গৈছে আৰু সেই ধৰণে অসমীয়া সাহিত্য সংস্কৃতিক কৃষ্টিখিনি আমি বিশ্ব দৰবাৰত লৈ যোৱাৰ কাৰণে অসমীয়া ভাষাটোকো ধ্ৰুপদী বা ভাষাৰ যিটো সন্মানটো পোৱা গ'ল, সেই ধ্ৰুপদী ভাষাৰ কেইটামানহে ভাষা ভাৰতবৰ্ষত ধ্ৰুপদী ভাষাৰ সন্মানটো পাইছে। কিন্তু অসমীয়া ভাষাটো পোৱাটো আমাৰ অসমবাসীৰ কাৰণে গৌৰৱৰ কথা আৰু এই চৰকাৰৰ সেইকাৰণে আমি শলাগ লৈছোঁ, ধন্যবাদ দিছোঁ
যে এই ধৰণৰ ভাষা সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত এই ধৰণে কাম কৰিব মানে অগতানুগতিক ধৰণে কামটো কৰিছে তেওঁলোকে। তাৰ লগতে আমি বৰ্তমান যিটো শান্তিৰ পৰিৱেশটো বিৰাজ কৰিছে, আজি কিছু বছৰ আগতে 1989 চনত মোৰ দাদাক সন্ত্ৰাসবাদী আলফাই গুলীয়াই মাৰিছিলে। ধেমাজি কাণ্ড আমি দেখা পাইছোঁ। নলবাৰী চহৰৰ মাজমজিয়াত থানাৰ সন্মুখত আমি বম ব্লাষ্ট আমি বিভীষিকা আমি দেখা পাইছোঁ, কিমানজন মানুহ মাৰা গৈছে। এই ধৰণৰ বিভিন্ন ধৰণৰ অসমত ঘটনাৰ প্ৰবাহ যেতিয়া হৈছিলে সন্ত্ৰাসবাদৰ দ্বাৰা, আৰু সেই সন্ত্ৰাসবাদটো যেতিয়া নিৰ্মূল কৰা হ'ল আৰু সেই উগ্ৰপন্থী সংগঠনসমূহৰ সদস্যসকলক যে মুহূৰ্তলৈ অনাৰ কাৰণে এটা চুক্তি কৰা গ'ল, তাৰ ফলত অসমত শান্তি বিৰাজ কৰিছে। শান্তি বিৰাজ কৰাৰ ফলত আমাৰ উদ্যোগ বাণিজ্যৰ ক্ষেত্ৰত উন্নতিৰ সম্ভাৰ ঘটিব। আমাৰ ইয়াতে মাইক্ৰ'চিপছৰ এটা ইণ্ডাষ্ট্ৰি হ'ব, টাটা কোম্পানীৰ সহযোগত এইটো জাগিৰোডত হ'ব। আৰু যোৱাকালি আমি এটা শুনা পাইছোঁ খুব ডাঙৰ ইণ্ডাষ্ট্ৰি এটা জুলাই মাহত আমাৰ আহিব বুলি। তো এনেকুৱা ধৰণৰ উদ্যোগৰ যিটো মানে এটা বিকাশ হয়, তেতিয়া আমাৰ নিবনুৱা যুৱক যুৱতীসকলে তাতে চাকৰি পাব, কৰ্মসংস্থাপন পাব। পোনপটীয়াকৈ প্ৰত্যক্ষভাৱে যিখিনি চাকৰি পাব, তাৰ বাহিৰে আমি পৰোক্ষভাৱে কিছুমান সৰু সৰু উদ্যোগ গঢ়ি উঠিব, হোটেল ইণ্ডাষ্ট্ৰি হ'ব, গাড়ী মটৰৰ ব্যৱস্থাৰ কাৰণে মানুহ নিয়োজিত হ'ব। গতিকে এনেকুৱা ধৰণৰ বিকাশ আমি দেখা পাই আমি আচলতে সুখী অনুভৱ নিজকে পাইছোঁ। আৰু অসমৰ উন্নতিৰ ক্ষেত্ৰত যিটো চৰকাৰে কাম কৰিছে, সেই চৰকাৰক আমি শলাগ লৈছোঁ। আমাৰ কৰ্মঠ মুখ্যমন্ত্ৰী তেখেতক আমি শলাগ লৈছোঁ। তো তেখেতে এই ধৰণৰ কামটো কৰি যাওক আৰু নিজৰ জীৱনত উন্নতি কৰক। আৰু লগতে ৰাস্তা ঘাট আৰু বিভিন্ন চহৰত মেডিকেল কলেজ, ইঞ্জিনিয়াৰিং কলেজ আদি স্থাপন কৰি শিক্ষাৰ ক্ষেত্ৰতো এটা উন্নয়ন ঘটিছে। গতিকে নিশ্চয় অসমটো চহকী হ'ব আৰু ভাৰতবৰ্ষৰ অসম এটা নিজৰ এটা স্থান গ্ৰহণ কৰিব। বৰ্তমান প্ৰথম 10টা ৰাজ্যৰ উন্নয়নৰ ক্ষেত্ৰত যিখিনি ৰাজ্য আছে, প্ৰথম 10খন ৰাজ্যৰ ভিতৰত অসমৰ নামটো আহিছে। আগতে আমি এনেকুৱা দেখা পোৱা নাছিলোঁ। গতিকে খুব সোনকালে অসম প্ৰথম 3টা ৰাজ্যৰ ভিতৰত পৰিগণিত হ'ব বুলি আমি এইটো আশা কৰোঁ। আমি তাৰমানে কংগ্ৰেছৰ দিনত যিখিনি সুবিধা পাইছিলোঁ, সেইটো অসুবিধা এতিয়া আমি হেমন্ত বিশ্ব শৰ্মা চৰকাৰত আমি একো অসুবিধা পোৱা নাই। আমি এতিয়া সুন্দৰভাৱে আমি বজাৰ ঘাট কৰিব পাৰোঁ। ৰাতি 10টাত ঘৰলৈ গ'লেও একো অসুবিধা নাই, একোৱে অসুবিধা নাই। আমি ৰাতি 10টাত নাইট ৱাক কৰোঁ, পৰিয়ালৰ সৈতে একো অসুবিধা পোৱা নাই এতিয়ালৈকে। আমাক হেমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে লাগে। আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ যিটো মানে চৰকাৰ হয়, আমাৰ এতিয়া বৰ্তমান যিটো চৰকাৰ, বিজেপি চৰকাৰ যোনদিনৰ পৰা আহিছে, আমাৰ মহিলা হওক বা হয়তো ডেকা ল'ৰা ডেকা ছোৱালী হওক 1.5 লাখ চাকৰি পাইছে। আগৰ যুগতে এনেকুৱা চাকৰি পোৱা নাছিলে। এতিয়া আমাৰ বিজেপি চৰকাৰে ইমান দুখীয়া ল'ৰা ছোৱালীক বা ঘৰত চাকৰি দিছে, 1 টকা নোলাকৈ চাকৰি দিছে। আগৰ কংগ্ৰেছৰ দিনতো টকা দিও চাকৰি পোৱা নাছিল। বিশেষকৈ আমি মহিলা ওলাই যাব নোৱাৰোঁ, বহুত ধৰ্ষণ হৈছিলে বা মাক দেউতাকৰ আগতে ল'ৰা ছোৱালীক ধৰ্ষণ কৰিছিলে। এইটোত আমাৰ বিজেপি চৰকাৰ অহাৰ পৰা নাই। এনেকুৱা আমি CM পাইছোঁ যাতে আমি সুৰক্ষিত হৈ আছোঁ। আমি সদায় আমি ইয়াতে ৰাতি 10টা বজাত আমি অকলে ফুৰিব যাব পাৰোঁ। লাইট দিছে আমাৰ বিজেপি চৰকাৰ। আপোনাৰ প্ৰত্যেকটা গলি গলি আগতে এন্ধাৰ হৈ আছিলে, আমাৰ জীৱনত বহুত ভয়ংকৰ হৈ আহিছিলে। এইটো বৰ্তমান নাই। আমি বহুত সুখী আৰু আমাক এনেকুৱা CMে আমাক মানে অনাকণ্ঠৰ দিনটো আমাক এনেকুৱা CMে লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।